নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল হু ইজ দ্য ফাৰ্ষ্ট সিটিজেন অফ ইণ্ডিয়া কি সুধিছে ভাৰতৰ প্ৰথম নাগৰিক গৰাকী কোন আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন বি ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰথম নাগৰিক গৰাকী হ'ল ৰাষ্ট্ৰপতি নেক্সট কোৱেশ্চন সদৌ অসম ছাত্ৰ সন্থাৰ ক'ত জন্ম হৈছিল কি সুধিছে সদৌ অসম ছাত্ৰ সন্থাৰ ক'ত জন্ম হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি তেজপুৰ সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম হৈছিল তেজপুৰত ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়খনৰ নাম কি আছিল কি সুধিছে ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়খনৰ নাম কি আছিল শুদ্ধ অপচনটো হ'ব অপচন এ কলিকতা উচ্চ ন্যায়ালয় ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়খনৰ নাম আছিল কলিকতা উচ্চ ন্যায়ালয় নেক্সট কোৱেশ্চন অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰখনৰ নাম কি কি সুধিছে অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন সি দীপৰ বিল পক্ষী অভয়াৰণ্য অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰখনৰ নাম হ'ল দীপৰ বিল পক্ষী অভয়াৰণ্য নেক্সট কোৱেশ্চন শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল অসমৰ কোনখন ঠাইত অৱস্থিত কি সুধিছে শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল অসমৰ কোনখন ঠাইত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি শিৱসাগৰ শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল অসমৰ শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চন উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি কি সুধিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ অৰুণাচল প্ৰদেশ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হ'ল অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চন অসমৰ অলিম্পিয়ান শিৱ থাপা কোনবিধ খেলৰ সৈতে জড়িত কি সুধিছে অসমৰ অলিম্পিয়ান শিৱ থাপা কোনবিধ খেলৰ লগত জড়িত শুদ্ধ অপচনটো হ'ব অপচন বি বক্সিং শিৱ থাপা বক্সিং খেলৰ লগত জড়িত নেক্সট কোৱেশ্চন মাদ্ৰাজত প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল কি সুধিছে মাদ্ৰাজত প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ বিষ্ণুৰাম মেধি মাদ্ৰাজত প্ৰথম অসমীয়া ৰাজ্যপাল অসমৰ ৰাজ্যপালজন আছিল বিষ্ণুৰাম মেধি নেক্সট কোৱেশ্চন মেগাস্থিনিজৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি কি সুধিছে মেগাস্থিনিজৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন সি ইণ্ডিকা মেগাস্থিনিজৰ বিখ্যাত গ্ৰন্থখনৰ নাম আছিল ইণ্ডিকা নেক্সট কোৱেশ্চন কোনখন নদীক উৰিষ্যাৰ শোক বুলি কোৱা হয় কি সুধিছে কোনখন নদীক উৰিষ্যাৰ দুখ বুলি কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন ডি মহানদী মহানদীখনক উৰিষ্যাৰ শোক বা দুখ বুলি কোৱা হয় নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলখনৰ নাম কি কি সুধিছে ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন বি সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলখনৰ নাম আছিল সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন আছিল কি সুধিছে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন সি অজন্তা নেওগ অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকীৰ নাম হ'ল অজন্তা নেওগ নেক্সট কোৱেশ্চন ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত কি সুধিছে ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি মুম্বাই ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত পিছৰ কোৱেশ্চন কোনটো ক্ষেত্ৰত গ্ৰেমি বঁটা প্ৰদান কৰা হয় কি সুধিছে কোনটো ক্ষেত্ৰত গ্ৰেমি বঁটা প্ৰদান কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন বি সংগীত সংগীতৰ ক্ষেত্ৰত গ্ৰেমি বঁটা প্ৰদান কৰা হয় নেক্সট কোৱেশ্চন অসমৰ কোনখন ঠাইক সত্ৰ নগৰী বুলি জনা যায় কি সুধিছে অসমৰ কোনখন ঠাইক সত্ৰ নগৰী বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন ডি বৰপেটা অসমৰ বৰপেটা জিলাখনক সত্ৰ নগৰী বুলি জনা যায় নেক্সট কোৱেশ্চন মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি কি সুধিছে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি শুদ্ধ অপচনটো হ'ব অপচন বি তাম মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো আছিল তাম নেক্সট কোৱেশ্চন
অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি জনা যায় কি সুধিছে which place is Assam is known as Scotland শুদ্ধ অপচনটো হ'ব অপচন এ হাফলং অসমৰ হাফলঙক স্কটলেণ্ড বুলিও জনা যায় নেক্সট কোৱেশ্যন গোৱা কোনখন নদীৰ পাৰত অৱস্থিত কি সুধিছে গোৱা কোনখন নদীৰ পাৰত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন সি মাণ্ডুবি নদী গোৱা মাণ্ডুবি নদীৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্যন বাগৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ লগত জড়িত কি সুধিছে বাগৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ লগত জড়িত শুদ্ধ অপচনটো হ'ব অপচন বি বড়োসকল বাগৰুম্বা নৃত্যটো বড়ো জনগোষ্ঠীৰ লগত জড়িত নেক্সট কোৱেশ্যন কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয় কি সুধিছে কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন বি যোৰহাট যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয় নেক্সট কোৱেশ্যন গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন হৈছিল কি সুধিছে গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1971 চনত গুৱাহাটী পৌৰ নিগম 1971 চনত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্যন 1951 চনত প্ৰতিষ্ঠা কৰা প্ৰথম আইআইটিখনৰ নাম কি কি সুধিছে 1951 চনত প্ৰতিষ্ঠা কৰা প্ৰথম আইআইটিখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন সি আইআইটি খড়গপুৰ 1951 চনত প্ৰতিষ্ঠা কৰা প্ৰথম আইআইটিখনৰ নাম হ'ল আইআইটি খড়গপুৰ নেক্সট কোৱেশ্যন কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে কি সুধিছে কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে শুদ্ধ অপচনটো হ'ব অপচন ডি যোগীঘোপা নেক্সট কোৱেশ্যন কোন ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল কি সুধিছে কোন ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি পাল ৰাজবংশ পাল ৰাজবংশৰ ৰাজত্বকালত মদন কামদেৱৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্যন আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী কি আছিল কি সুধিছে আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিল শুদ্ধ অপচনটো হ'ব অপচন বি যোৰহাট আহোম সাম্ৰাজ্যৰ শেষৰখন ৰাজধানী আছিল যোৰহাট নেক্সট কোৱেশ্যন অগ্নিগড় কোনে নিৰ্মাণ কৰাইছিল কি সুধিছে অগ্নিগড় কোনে নিৰ্মাণ কৰাইছিল শুদ্ধ অপচনটো হ'ব অপচন বি বান ৰজাই অগ্নিগড় নিৰ্মাণ কৰাইছিল বান ৰজাই নেক্সট কোৱেশ্যন লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল কি সুধিছে লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল শুদ্ধ অপচনটো হ'ব অপচন সি মোমাই তামুলী বৰুৱা লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা নেক্সট কোৱেশ্যন অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল কি সুধিছে অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন ডি মহম্মদ বিন বখতিয়াৰ খিলজী অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী আছিল মহম্মদ বিন বখতিয়াৰ খিলজী নেক্সট কুৱেশ্যন অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল কি সুধিছে অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি শিৱসাগৰ অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন সাধাৰণ সভা অসমৰ ক'ত অনুষ্ঠিত হৈছিল কি সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন সাধাৰণ সভা অসমৰ ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি গুৱাহাটীৰ পাণ্ডুত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন সাধাৰণ সভা গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি সুধিছে অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি শুদ্ধ অপচনটো হ'ব অপচন এ টুচু পূজা অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা উল্লেখনীয় উৎসৱটো হৈছে টুচু পূজা নেক্সট কুৱেশ্যন পৃথিৱীৰ সৰ্বাধিক মৰাপাট উৎপাদন কৰা দেশ কোনখন কি সুধিছে পৃথিৱীৰ সৰ্বাধিক মৰাপাট উৎপাদন কৰা দেশ কোনখন
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভাৰত। পৃথিৱীৰ সৰ্বাধিক মৰাপাট উৎপাদন কৰা দেশখন হ'ল আমাৰ ভাৰতবৰ্ষ। নেক্সট কুৱেশ্যন, ভাৰতৰ থৰ মৰুভূমি কোনখন পৰ্বতমালাৰ পশ্চিমে অৱস্থিত? কি সুধিছে? ভাৰতৰ থৰ মৰুভূমি কোনখন পৰ্বতমালাৰ পশ্চিমে অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰৱালি। ভাৰতৰ থৰ মৰুভূমিখন আৰৱালি পৰ্বতমালাৰ পশ্চিমে অৱস্থিত। নেক্সট কুৱেশ্যন, জাহাংগীৰ নামাৰ লেখক কোন? কি সুধিছে? জাহাংগীৰ নামাৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জাহাংগীৰ। জাহাংগীৰ নামাৰ লেখক হ'ল জাহাংগীৰ। নেক্সট কুৱেশ্যন, অসমৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? কি সুধিছে? অসমৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি যোৰহাট। অসমৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, 1931 চনৰ ঘূৰণীয়া মেচ মেলত অসমৰ প্ৰতিনিধি কোন আছিল? কি সুধিছে? 1931 চনৰ ঘূৰণীয়া মেচ মেলত অসমৰ প্ৰতিনিধি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চন্দ্ৰধৰ বৰুৱা। 1931 চনৰ ঘূৰণীয়া মেচ মেলত অংশগ্ৰহণ কৰা অসমৰ প্ৰতিনিধিগৰাকী আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন, অহিংসা পৰম ধৰ্ম বাণীটো ক'ৰ পৰা লোৱা হৈছে? কি সুধিছে? অহিংসা পৰম ধৰ্ম বাণীটো ক'ৰ পৰা লোৱা হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মহাভাৰত। অহিংসা পৰম ধৰ্ম বাণীটো মহাভাৰতৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি আছিল? কি সুধিছে? লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পদুম কুঁৱৰী। লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম আছিল পদুম কুঁৱৰী। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতত মুঠ কিমানখন ৰাজ্য আছে? কি সুধিছে? উত্তৰ পূব ভাৰতত মুঠ কিমানখন ৰাজ্য আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 8খন। উত্তৰ পূব ভাৰতত মুঠ 8খন ৰাজ্য আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিবলৈ কিমান দিন সময় লাগিছিল? কি সুধিছে? ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিবলৈ কিমান দিন সময় লাগিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল।